নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাত। আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ কিছুমান চাকৰি মুকলি কৰিছে। 10th আৰু 12ৰ কাৰণে কিছুমান চাকৰি মুকলি কৰি দিলে। প্ৰায় 1169টা চাকৰি আছে। ইয়াৰ কাৰণে আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু কিছুমান গ্ৰেড 4 চাকৰি মুকলি কৰিছে। ইয়াৰ কাৰণে কোনটো বিভাগৰ পৰা চাকৰিখিনি আহিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ আজি প্ৰথম যিটো বিভাগটো আছে, বিভাগটো মই আপোনালোকক কৈ দিছোঁ। চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি CIT কোকৰাঝাৰৰ পৰা কিছুমান ভেকেঞ্চি মুকলি কৰিছে। আৰু ভেকেঞ্চিখিনি ডিটেইলছত আগবঢ়াৰ আগতে মই আপোনালোকক কৈ দিছোঁ। ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 15/3/2024 মাৰ্চ মাহৰ 15 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিসমূহ আপোনালোকক ডিছকাছ কৰি দিছোঁ। ডিপুটি ৰেজিষ্ট্ৰাৰৰ ভেকেঞ্চি আছে 2টা, জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আছে 7টা, একাউণ্টৰ কাৰণে আছে 2টা, জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে আছে 1টা, এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে আপোনালোকৰ 1টা আছে, মেডিকেল অফিচাৰৰ কাৰণে 2টা আছে, ষ্টাফ নাৰ্ছৰ কাৰণে 1টা আছে, ফাৰ্মাচিষ্টৰ কাৰণে 1টা ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে এজ লিমিট সম্পৰ্কে মই আপোনালোকক জনাই দিছোঁ। ডিপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে 50 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 30 বছৰলৈকে, একাউণ্টৰ কাৰণে 30 বছৰলৈকে, জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে 30 বছৰলৈকে, এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে 40 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। মেডিকেল অফিচাৰৰ কাৰণে 35 বছৰ, ষ্টাফ নাৰ্ছৰ কাৰণে 30 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিসমূহ ভেকেঞ্চি দেখিব পাইছে, এই ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC যিসমূহ কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ পাব। OBC কাৰণে 3 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। ডিপুটি যিটো ৰেজিষ্টাৰ ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বিচাৰিছে, মানে BMA বা MCOM বা MSc এনেকুৱা ধৰণৰ যে আপোনালোকে কিবা কোৰ্চ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে 55% মাৰ্ক আপোনালোকৰ লাগিব বুলি ইয়াত উল্লেখ কৰি দিছে। আৰু ইয়াত যিটো জুনিয়ৰ এছিষ্টেণ্টৰ আছে তাৰ কাৰণে মাত্ৰ বিচাৰিছে 12 পাছ। যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে HS, তেতিয়া আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কিন্তু ইয়াৰ ক্ষেত্ৰত এটা কথা উল্লেখ কৰি দিছে যে এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকৰ 35 ৱৰ্ড পাৰ মিনিট, মানে আপোনালোকে কম্পিউটাৰত টাইপ কৰিব পৰা জনা হ'ব লাগিব। 35টাকৈ ৱৰ্ড পাৰ মিনিটত আপোনালোকে টাইপ কৰিব পৰা হ'লেহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে MS Word, Excel, PowerPoint এনেকুৱা ধৰণৰ ভেকেঞ্চি মানে জনা হ'ব লাগিব বুলি উল্লেখ কৰি দিছে। আৰু টাইপিং স্পীডটো দেখিছে 40 ৱৰ্ড বা 35 ৱৰ্ড আপোনালোকে পাৰ মিনিট কৰিব পাৰিব লাগিব। আৰু একাউণ্টেণ্টৰ যিটো আপোনালোকৰ একাউণ্টেণ্টৰ ভেকেঞ্চি তাৰ কাৰণে বিচাৰিছে MCOM। যদি আপোনালোকে MCOM পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। লগতে কিন্তু এবছৰীয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ধুনীয়াকৈ লিখা আছে। যিটো আপোনালোকৰ ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে হ'ল, মানে 12 পাছ কৰিলে হ'ল, 10+2। আৰু লগতে কিন্তু ইয়াত আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। ছায়েন্স ষ্ট্ৰীমৰ হ'লেহে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে ৰেজিষ্টাৰ্ড এজ এ গ্ৰেড নাৰ্ছ উইথ নাৰ্ছিং কাউঞ্চিল, মানে আপোনালোকৰ নাৰ্ছৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে ষ্টাফ নাৰ্ছ ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় তেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। কিন্তু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এটা এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব। যিসমূহ SC SC PWD কেণ্ডিডেট তেওঁলোকে 500কৈ, বাকী যিসমূহ জেনেৰেলৰ কেণ্ডিডেট আছে তেওঁলোকে 1000 ৰুপিজকৈ পে'মেণ্ট কৰিব লাগিব। আৰু পে'মেণ্ট মোৰ আপোনালোকে অনলাইন যোগে হয়, আপোনালোকে অনলাইন যোগে পে'মেণ্ট কৰিব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো CIT কোকৰাঝাৰ বুলি গুগল বা ক্ৰমত লিখিলেও আপোনালোকে অফিচিয়েল ৱেবছাইটটো পাই যাব। সেই ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে, বা আমাক কমেণ্ট কৰিলে আমি কমেণ্টত আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ লিংকো দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজিলৈকে পুনৰ নতুন ভিডিঅ'ত লগ পাম।